অৰুণোদয় আঁচনিৰ বাবে অৰ্ধশতাধিক বিধৱা মহিলাই উত্তপ্ত কৰিলে গৰিয়াবৰী গাঁও পঞ্চায়ত। অৰুণোদয় আঁচনিৰ বাবে বাছনি কমিটিৰ সদস্যক ধন নিদিয়াৰ বাবে নামকৰ্তনৰ ভাবুকি। মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ গৰিয়াবৰীত অৰুণোদয় 3.0 পোহৰলৈ আহিছে ভয়ংকৰ অনিয়ম। দৰিদ্ৰ বিধৱা আৰু পংগু মহিলাই উৎকোচৰ ধন নিদিয়াৰ বাবে নামকৰ্তনৰ ভাবুকি বাছনি কমিটিৰ একাংশ লোকৰ। অভিযোগ অনুসৰি গাঁওখনৰে দৰিদ্ৰ বিধৱা এইসকল মহিলাই পূৰ্বৰে পৰা অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আহিছে। অভিযোগ অনুসৰি পূৰ্বৰে পৰা অৰুণোদয় আঁচনিৰ ধন লাভ কৰি অহা মহিলাসকলৰ পৰা 2,000ৰ পৰা 5,000 টকা উৎকোচ বিচাৰে অৰুণোদয় আঁচনিৰ বাছনি কমিটি একাংশ লোকে। এই ধন দিবলৈ অমান্তি হোৱাত আঁচনিৰ পৰা তেওঁলোকৰ নাম কাটি দিয়া হ'ব বুলি ভাবুকি প্ৰদান কৰে নুৰ মহম্মদ নামৰ বাছনি কমিটিৰ এজন সদস্যই। প্ৰতিবাদত আজি পঞ্চায়তটোত উপস্থিত হয় মহিলাসকল। বাছনি কমিটিৰ লোকৰ বিৰুদ্ধে শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংবাদ মাধ্যমযোগে দাবী জনায়। মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমানৰ ৰিপৰ্ট, টাইমছ অসম 24। আমরা অরুণোদয় আঁচনি আমরা প্রেসিডেন্ট পার্টির সুলতানা আমরা বিধবা বলে আর আমরা গরিব বলে আমরা দিছি আর আমরা অরুণোদয় আঁচনি পাইতাছি আর ওখান এই আঁচনি এই নূর মোহাম্মদে আমরা এই বাদ করছে। নূর মোহাম্মদ কোন হয়? নূর মোহাম্মদ সিলেকশন কমিটি দেখাটা কি করছে? দেখাতে কইছে যে আমরা টেহাদের লাগবো না, আমরা গরিব মানুষ, আমরা করতে দিই, আমরা বিধবা, আমরা গরিব, মানে আমরা টেহা করতে দিই। আপনি বিধবা হয়? হ্যাঁ। এটা আপনার পয়সা বিচাৰিছে? হ্যাঁ। কোনে বিচাৰিছে পয়সা? নূর মোহাম্মদ। নূর মোহাম্মদে কি পয়সা বিচাৰিছিলে? কিমান টকা? 2,000 টাকা। সি অফিচৰ কি হয় এনে? না বাছনি কমিটি অৰুণোদয় বাছনি কমিটিৰ মেম্বাৰ হয়? হ্যাঁ। সেইটো কাৰণে পইচা বিচাৰিছে। আপুনি বিধৱা? হ্যাঁ, বিধবা। কিমান টকা বিচাৰিছিলে? 2,000 টাকা। 2,000 টকা? ঘৰত গৈ বিচাৰিছিলে? ঘৰত গৈ বিচাৰিছিলে? না ঘৰত গৈ না। ক'ত বিচাৰিছিলে পইচাটো? তার ইয়াত গৈছিলাম তার ঘর বা দেখা কইছে যে আপনার ওইতো না আনের কুত আছে এটা কো অৰুণোদয় কাটিছে? কোনে কাটিছে? নূর মোহাম্মদ। এতিয়া আপুনি কি কৰিব? সংবাদ মাধ্যমত যি কৰে সেইটোৱে কৰিব আপুনি? এতিয়াওতো মানে আঁচনিৰ যিটো অৰুণোদয় আঁচনিটো এতিয়া বাছনি কৰা নাই। আপুনি কেনেকৈ গম পালে যেন আপোনাৰ নামটো কাটি দিলে? আমি 25 বছর আগে বিধবা হয়েছি, আমি লকডাউন থেকে পাইতেছি পয়সা, নূর মোহাম্মদ কইছে পেয়াদের লাগে 5,000 না দিতে কাটি দিব, কাটি দিছে। নূর মোহাম্মদ কোন হয় এনে? ঘর ক'ত তার? সিলেকশন কমিটি কি হয়? মেম্বাৰ হয়। এনে অফিচততো একো নহয়? অফিচততো একো নহয়, সি চাকৰি নকৰেতো অফিচত? মেম্বাৰ হয়। ঘৰ ক'ত তাৰ?